সম্মানীয় শিক্ষাগুৰুসকল জনাইছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে সমগ্ৰ শিক্ষাৰ মিছন ডাইৰেক্টৰ ওম প্ৰকাশ ছাৰে প্ৰাথমিক বিদ্যালয়সমূহলৈ আগবঢ়াইছে এটা গুৰুত্বপূৰ্ণ নোটিছ। গতিকে সকলো শিক্ষাগুৰুৱে নোটিছখন ভালকৈ চাব, তাতে কি লিখা আছে। বহুত গুৰুত্বপূৰ্ণ কথা কিছুমান কৈছে, যিটো প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ। তো একদম শেষলৈকে ভিডিঅ'টো ভালকৈ চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো চাব পাৰিছে সমগ্ৰ শিক্ষা আসাম অফিচ অফ দ্য মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ IAS মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা, তেখেতৰ ফালৰ পৰা আহিছে নোটিছখন। তাতে কালৈ লিখিছে নোটিছখন চাওক। দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ্ছ অল ডিষ্ট্ৰিক্ট, দ্য ইনস্পেক্টৰ অফ স্কুলছ, দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ্ছ অল ডিষ্ট্ৰিক্ট। গতিকে এইসকললৈ এই নোটিছখন পঠাইছে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ আৰু IAS আৰু DO সকললৈ। তো তাতে কি লিখিছে ছাবজেক্টটো চাওক। ৰিগাৰ্ডিং ইউজ অফ টিচিং লাৰ্ণিং মেটেৰিয়েলছ অফ নিপুণ অসম FLN এণ্ড ECCE প্ৰি প্ৰাইমেৰী। প্ৰথমতে কৈ লওঁ যে ইয়াত ছাবজেক্টটো চাই বহুতো শিক্ষাগুৰুৱে হয়তো ভাবিব যে নিপুণ অসম বা FLNৰ যি TLM আছে সেইখিনি ব্যৱহাৰ কৰিলেই চাগে হ'ব সেই সম্পৰ্কীয় নোটিছ। সেইটো নহয়, আপোনালোকে শেষলৈকে চাব, কাৰণ ইয়াত বহুত গুৰুত্বপূৰ্ণ কথা কিছুমান তেওঁ কৈছে। তো ইয়াৰ ছাবজেক্টটো বুজি পাইছে যে FLN বা ফাউণ্ডেশ্যন লিটাৰেচি এণ্ড নিউমাৰেচি আৰু ECCE আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন, অৰ্থাৎ এই প্ৰাথমিক স্তৰৰ ছাত্ৰ ছাত্ৰীসকলৰ যি আখৰ আৰু সংখ্যাৰ জ্ঞান বৃদ্ধিৰ কাৰণে যিবিলাক শিক্ষণ সামগ্ৰী বা TLM ব্যৱহাৰ কৰিব দিছে, সেই সম্পৰ্কীয় এই নোটিছখন তেওঁ আগবঢ়াইছে বিদ্যালয়সমূহলৈ। আৰু যে Sir, Madam, with reference to the subject stated above and the letters under reference, I am sad to inform you that during my recent visit to Tinsukia district, it is observed that even after repeated requests from this end, many schools are not using teaching learning material TLM related to Nippon Assam, FLN and ECCE pre-primary. তো ডক্টৰ ওম প্ৰকাশ ছাৰে তিনিচুকীয়া জিলাত তেওঁ কেইদিনমান আগতে ভ্ৰমণ কৰিছিলে আৰু তাতে তেওঁ কিছুমান বস্তু লক্ষ্য কৰিছিলে যে যিবিলাক প্ৰাথমিক বিদ্যালয় আছে তেওঁলোকক যি টিচিং লাৰ্ণিং মেটেৰিয়েল দিয়া হৈছে নিপুণ অসমৰ বা FLNৰ যে ফাউণ্ডেশ্যন লিটাৰেচি এণ্ড নিউমাৰেচি, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক আৰু যি আখৰ আৰু সংখ্যাৰ যি জ্ঞান সেইটো বৃদ্ধি কৰাৰ কাৰণে যিসমূহ TLM যোগান ধৰা হৈছে, বিশেষকৈ প্ৰি প্ৰাইমেৰী ছেকশ্যনত, অৰ্থাৎ ক্লাছ 3 লৈকে থাকে চাগে। তো তেওঁলোকৰ কাৰণে সেইখিনি সম্পৰ্কীয় তেওঁ এই নোটিছখন দিছে যে বহুতো স্কুল তেওঁ ভ্ৰমণ কৰিছে, কিন্তু সেইবিলাকত এই TLM বিলাক তেওঁ ব্যৱহাৰ কৰা দেখা পোৱা নাই। তো আৰু তাত তলত কিছুমান গুৰুত্বপূৰ্ণ কথা লিখিছে চাওক। হেন্স ইউ আৰ ডাইৰেক্টেড টু এনচিয়ৰ ডেট অল দ্য চিলড্ৰেন আৰ এলাউড টু ইউজ দ্য লাৰ্ণিং মেটেৰিয়েলছ ফ্ৰীলি অন ডেইলি বেচিছ। আৰু তেওঁ সেইকাৰণে নিৰ্দেশ দিছে যাতে প্ৰত্যেক বিদ্যালয়ৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক প্ৰত্যেক দিনাই এই TLMসমূহ বা শিক্ষণ সামগ্ৰীসমূহ ব্যৱহাৰ কৰিবলৈ দিয়ে আৰু এই TLM ব্যৱহাৰ কৰি যাতে শিক্ষাদান কৰে। ইউ শ্বুড মনিটৰ ডেট দ্য টিচিং লাৰ্ণিং মেটেৰিয়েলছ TLMs শ্বুড কাম আউট টু আলমিৰা এণ্ড ইচ এণ্ড এভৰি চাইল্ড শ্বুড হেভ এক্সেছ টু ইউজ দিছ মেটেৰিয়েলছ। গতিকে তেওঁ IAS বা DO বা মিছন ডাইৰেক্টৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকলক নিৰ্দেশ দিছে তেওঁলোকে যাতে এই বস্তুটো লক্ষ্য কৰে যাতে TLMসমূহ শিক্ষকসকলে কেৱল আলমিৰাত বৰাই নাৰাখে, ছাত্ৰ ছাত্ৰীসকলক ব্যৱহাৰ কৰিবলৈ দিয়ে। এজ ইউ ন'ডেড উইদাউট ষ্ট্ৰং ফাউণ্ডেশ্যন, যে সকলোৱে জানে যে উইদাউট ষ্ট্ৰং ফাউণ্ডেশ্যন অৰ্থাৎ প্ৰাথমিক স্তৰত যদি ছাত্ৰ ছাত্ৰীৰ যিটো মূল বস্তু সেইটো যদি শক্তিশালী নহয়, দ্য লাৰ্ণিং অফ চিলড্ৰেন গেট এফেক্টেড ইন লেটাৰ ইয়াৰ্ছ অফ লাইফ এণ্ড ইট লিড টু ড্ৰপ আউট। সেইটোৱে কি কৰে, ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰত প্ৰভাৱ পেলায় আৰু পিছলৈ ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়া এৰি দিয়ে। কাৰণ এজন ছাত্ৰ বা ছাত্ৰীৰ যদি প্ৰাথমিক স্তৰত সংখ্যা বা আখৰৰ পূৰ্ণ জ্ঞান নাপায়, তেতিয়া পিছলৈ তেওঁৰ বহুত অসুবিধাত সন্মুখীন হয়তো বানান কৰিব নোৱাৰে বা সংখ্যা লিখিব নোৱাৰে, যোগ বিয়োগ পূৰণ হৰণ সেই বস্তুবিলাক ভালকৈ বুজি নাপায়। গতিকে প্ৰথম স্তৰতে তেওঁ এই সংখ্যা আৰু আখৰৰ এই প্ৰাথমিক জ্ঞান তেওঁ ল'ব লাগিব আৰু সেইকাৰণেই এই শিক্ষণ সামগ্ৰী বা TLMসমূহ দিয়া হৈছে প্ৰাথমিক বিদ্যালয়ত। গতিকে সেইখিনি যাতে
শিক্ষাগুৰুসকলে সঠিকভাৱে প্ৰত্যেক দিনাই ব্যৱহাৰ কৰে। It is more important for the state like Assam where dropout rates are higher than national average. আৰু এইটো দেখা গৈছে যে ধৰক ৰাষ্ট্ৰীয় পৰ্যায়ত যি ড্ৰপআউটৰ হাৰ তাতকৈ গোটেই অসমত ড্ৰপআউটৰ হাৰটো আটাইতকৈ বেছি। অৰ্থাৎ অসমৰ ছাত্ৰ ছাত্ৰীসকলে সোনকালে লিখা পঢ়া এৰি দিয়ে, কাৰণ প্ৰাথমিক স্তৰত তেওঁলোকৰ যি আখৰ আৰু সংখ্যাৰ জ্ঞান সেইটো শক্তিশালী নোহোৱাৰ বাবে তেওঁলোকে আগলৈ পঢ়াত অমনোযোগী হয় আৰু পঢ়া বাদ দিয়ে। Hence it is decided to collect certificates from the districts duly signed by ADC Education and ISDU jointly that each and every schools of your district is using TLM fully and all the TLM kits are out of Almira and given in the hands of the students on daily basis and are being utilized fully. গতিকে প্ৰত্যেক জিলাৰ যিসকল অতিৰিক্ত জিলায়ুক্ত আছে শিক্ষা বিভাগৰ আৰু IS বা DU আছে তেওঁলোকে মিলি প্ৰত্যেক বিদ্যালয়ত এইটো তদন্ত কৰিব কৈছে যে তেওঁলোকৰ যিবিলাক শিক্ষণ সামগ্ৰী আছে এইবিলাক আলমিৰাৰ বাহিৰত আছে না ভিতৰত আছে। অৰ্থাৎ আলমিৰাৰ ভিতৰত থাকিলে মানে তেওঁলোকে এইবিলাক ব্যৱহাৰ নকৰে আৰু প্ৰত্যেক দিনাই যাতে এনেকুৱা শিক্ষণ সামগ্ৰীবিলাক তেওঁলোকে ব্যৱহাৰ কৰে, ফুল্লি ইউটিলাইজ কৰে। প্ৰত্যেক দিনাই এইবিলাক ব্যৱহাৰ কৰি যাতে প্ৰি প্ৰাইমেৰী ছেকশ্যনৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, আচলতে ক্লাছ 1ৰ তলতো 3টা ক্লাছ থাকে, ক শ্ৰেণী বুলি যিটো কয় এইটোত, বা প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী, তৃতীয় শ্ৰেণীটো এনেকুৱা TLM বিলাক যাতে ব্যৱহাৰ কৰে। For this purpose you may also collect certificates from HTs, CRCCs and BOs. অৰ্থাৎ এই সম্পৰ্কে যাতে জিলা শিক্ষা বিষয়াসকলে হেডমাষ্টাৰ বা প্ৰধান শিক্ষক আৰু CRCC বা BO ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ তেওঁলোকৰ পৰা ডাটাবিলাক প্ৰত্যেক দিনে কালেক্ট কৰে। Your undertaking should reach this office by 28/2024 পজিটিভলি। অৰ্থাৎ 20 আগষ্টৰ ভিতৰত এই সম্পৰ্কে প্ৰতিবেদন দিব লাগিব প্ৰত্যেক জিলাই যে প্ৰত্যেকখন প্ৰাথমিক বিদ্যালয়ত যি প্ৰি প্ৰাইমেৰী ছেকশ্যন আছে তাতে যিবিলাক চৰকাৰৰ ফালৰ পৰা TLM দিয়া হৈছে সেইবিলাক ব্যৱহাৰ কৰি আছে নে নাই। গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ নোটিছ আছিলে ডক্টৰ ওম প্ৰকাশ IAS মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা। যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'বোৰ আগতীয়াকৈ পাবলৈ। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ কথা। থেংক ইউ।